গাইজ নমস্কাৰ গুড ইভিনিং সকলোকে মই জানবী সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেলৰ আনিটি ভিডিঅ'লৈ আশা কৰিছোঁ আপোনালোকে সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ মই ভালে আছোঁ আপোনালোকে সকলোকে লগত লৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ এটা অকণমান দোকানত আহিছোঁ মানে ভাইটিৰ লগত আহিছোঁ দিনটো অহাই নাই মানে গাড়ীক ল'বলৈ কোনো নাই মই লৈ আছোঁ দিনটো চবে ব্যস্ত আৰু মা মানে অকণমান CLFৰ মিটিঙত গৈছে ৰাতিপুৱা গৈছে 10টাত এতিয়ালৈকে অহাই নাই তো ফোন কৰিছোঁ মাক মা মানে মাত্ৰ মিটিং শেষ হৈছে আৰু টাইম 4টা পাৰ হৈ গৈছে দেই 4টা পাৰ হৈ গৈছে ভাবিলোঁ মা আহিলে যাম ইয়াতে আহিম আমাৰ লগত দেউতাও ব্যস্ত দেউতাক গুৰেশ্বৰ যাম বুলি কৈছিল আৰু কিবা দুটা আনিবলৈ যাবই পৰা নাই দেউতাই তো এতিয়া আহিলোঁ ঘৰত সোমাব পৰা নাই টাইম নাথাকে এনেকুৱা কানা ষ্টাৰ্ট কৰিলে উপায় নাপায় মানে বাহিৰত লৈ আহিলোঁ এটা ৰাস্তাত উপায় নাই কি কৰিম আৰু এই মামা ল'ৰা ভাইটি তাৰ লগত আহিছোঁ সি দোকানত গৈছে আৰু না নাযাওঁ মই তাৰপিছত ঘৰত অকণমান সোমাওঁ অকণমান সোমাই মেলি যাওঁ লাইট কেইটামান অন কৰি থৈ যাওঁ আৰু লাইটবোৰ অফ হৈ আছে সন্ধিয়া হ'ব ধৰিছে নাই টাইম নাথাকে একেবাৰে নাথাকে দৰ্জাখন লগাই থৈছে একেবাৰে ছাগলী তাগলী সোমাই ফুল চুল চব খাই মেলি শেষ কৰি দিয়ে একেবাৰে বহিবই নোৱাৰোঁ জাষ্ট তাইক কোনোমতে বিচনাত থৈ কাপোৰটো অকণমান ঠিক কৰি মেলি আহিলোঁ আৰু এয়া মহ মানে ফুৰি আছে জয় মামা ল'ৰা ভাইটি আহিলে তাৰ লগতে যাব তাতেই এয়া দিনটো আহিম বুলি মানে কেনেকৈ আহিব পৰা নাই অকলে মাও নাই সেইকাৰণে দাদা শুই আছিলে মাত্ৰ ওলাই গৈছে দাদাকো টিউশ্যন আছে যে 5টাৰ পৰা টিউশ্যন দাদা এতিয়া যাব টিউশ্যন আহোঁতে দেৰি হৈছে 2-3টা টিউশ্যন থাকে তাত তো যিয়ে নহওক ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছে আজি চাৰি পাঁচলৈকে দিনটো গোটেই দিনটো গুচি গ'ল এতিয়া অকণমান পিছবেলা বাকী আৰু এতিয়া মা আহিব মা মানে ফোন কৰি কৈছে অকণমান পকৰি চকৰি লৈ আহিবলৈ আৰু যদি লৈ আহে তো আহিবাই খাম আৰু টাইম মানে এনেকুৱা হৈ গৈছে এয়া চাইছেনে খৰি লৰাই থাকে মানে লৈ ফুৰাব লাগে যাওঁ আৰু আমি ঘৰ নাথাকে আৰু ইমান লৈ ফুৰিব নোৱাৰে ফুৰিলোঁ হয় অলপ তো চৰ্দি লাগি যেনে ঠাণ্ডা লাগি যাব আৰু তো পিছবেলা হৈ গৈছে ফুৰাব নোৱাৰিম আৰু বেছি A few moments later. এতিয়া বনাই আছোঁ চাহ তো মা আহিলে আহোঁতে লৈ আহিছে পকৰি আৰু এইফালে খাই আছে ভাত 1 প্লেট 40 rupees পকৰি আনিছে অকণমান আনিব দিছোঁ আৰু চবে নাখায় মই খাম দাদা খাব আৰু দেউতা যদি খাই দেউতাক দিম আৰু চাহ বনাই আছোঁ প্ৰথমতে নিমখ চাহ বনাম আমাৰ কাৰণে আকৌ বনাম গাখীৰ চাহ দাদাৰ কাৰণে প্ৰথমে নিমখ চাহখিনি বনাই লওঁ তাৰপিছত গাখীৰ চাহখিনি বনাম আৰু লাহে লাহে গাখীৰ গৰম কৰিলোঁ গাখীৰ গৰম কৰিলে একেবাৰে পাহৰিছোঁ আৰু কি খোৱালোঁ একেবাৰে চেলে খুৱাই মেলি খোৱালোঁ দিনটো খোৱা নাই যে দিনটো মানে বুলি কয় দিনটো বুলি ক'লে গা ধুৱাই দিছিলোঁ যে 11:30মানত তাৰপিছত শুলে কিন্তু দেই আৰু একেবাৰে খোৱা নাই দিনটো তেতিয়া খুৱাইছোঁ একে টোপনি লাগি আছে দেই গম পাই আছোঁ মই সেইকাৰণে পটাপট খুৱাই দিলোঁ কাৰণ এতিয়া যদি শুই যায় কোনো উঠিব তাই সেইকাৰণে খুৱাই মেলি একেবাৰে খোৱালোঁ শুই আছে দাদাক কৈছোঁ তাতে বহি থাক মই চাহ বনাই লাহেকৈ দি আছোঁ নহ'লে যদি আকৌ উঠি যায় তাই ভয় লাগে ন দাদাক বহাই থৈ আছোঁ আৰু লাল চাহ হৈ গৈছে গাখীৰ চাহ বনাই দিব দাদা আৰু দেউতাৰ কাৰণে দিলোঁ চবকে চাহ আৰু এয়া পকৰি আৰু এইফালে এয়া লাল খাই মেলি বাহিৰত মানে জুই আছে ধান বইল কৰিছে তাতে যাওঁ আৰু আৰামত বহি মাহঁতৰ আছে আকৌ কীৰ্তন আছে আজি যাব কীৰ্তনত A few moments later. তো গাইজ চাহ পানী খোৱা কেতিয়াবাই হৈ গৈছে আৰু কৈছিল যে মা দেউতাহঁতে কীৰ্তনত যাব তো গ'ল মানে ওচৰতে হয় আহি পিনে ভাত খাব মানে ইয়াতে নাহে তাতেই খাব চব্জি চব লৈ গৈছে মায়ে আকৌ আহিব ভাত খাই আকৌ যাব মানে কষ্ট হৈ যায় যে সেইকাৰণে তাতে অকণমান ভাত বনাই খাব আৰু মা দেউতাই আৰু এতিয়া মানে আইতাও ভাত বনালে অকল ভাত দুপৰীয়া চব্জি আছে মাংস চব্জি কালি যে আনিছিলে মাংস কালিতো বনোৱা হোৱা নাই বৃহস্পতিবাৰৰ কাৰণে তো আজি বনালে সেই আছে অকণমান বাকী আৰু দেউতাই মানে অকণমান মাছ উঠালে দেই পুখুৰীৰ পৰা কিনি আনিছিলে দেউতাই তো মানে তাৰে কেইটামান মূলা ৰৈ গৈছে ডাঙৰ হৈছে তো সেই মাছে মানে চচৰি খাম বুলি ভাবিছিলোঁ আৰু দেউতাক ক'লোঁ দেউতাই মানে অকণমান জাল পেলালে পুখুৰীত কেইটামান মাছ পালে আৰু পোনা মাছ তো সেয়ে বনালে চচৰি সেও আছে আৰু মূলা শাক ভাজি এইটো বাৰু নাখাওঁ মূলা শাক ভাজি দুপৰীয়াও খোৱা নাই মানে অকণমান তিতে লাগে যে সাৰৰ বস্তু সেইকাৰণে খোৱা নাই আৰু তো মাছ চচৰি আৰু ছাগলী মাংস সেয়ে খালোঁ তো সেয়ে আছে তো সেই লগতে খাওঁ আৰু খাই মেলি যাওঁ তাতে দাদাও শুব ন আৰু কালি হৈছে ছেটাৰডে বজাৰ যাম বুলি ভাবিছোঁ অকণমান মাৰ লগত যাওঁ কিবা কিবি যদি কিনিব পাৰোঁ আনিম গাড়ী লৰচৰ কৰি আছে যাম বুলি ভাবিছোঁ আৰু মাৰ লগত অকণমান লাহে লাহে যাম আৰু
তাই আকৌ লৈ গ'লে নাকান্দে থৈতো যাব নোৱাৰোঁ মই কেতিয়াও একদম পূৰা কান্দিব দেই তাই থৈ গ'লে সেইকাৰণে লৈ যাম বুলি ভাবিছোঁ আৰু এতিয়া মানে অকণমান শ্বৰ্টকৈ ভিডিঅ' দি আছোঁ কাৰণ সম্পূৰ্ণ ভিডিঅ' কৰিব সম্ভৱ নহয় আৰু মনো নাই মাহীও গুচি গ'ল ভাইটিও গুচি গ'ল দাদাও স্কুলত যায় তাৰপিছত আকৌ টিউশ্যন আৰু সময় নহয় অকণমান ৰেষ্ট কৰিব লাগে তো পিছবেলা স্কুলৰ পৰা আহি অকণমান ৰেষ্ট কৰি খাই মেলি অকণমান শুৱে তাৰপিছত আকৌ টিউশ্যন তেনেকৈ মানে আৰু দিনবোৰ গৈ আছোঁ দাদাৰ এইটো মামাৰ ল'ৰা ভাইটি অকণমান যায় সি অকণমান মাজে মাজে লয় আৰু সিও ল'ব নোৱাৰে বেছি ডাঙৰ নহয় সৰু 13 বয়সহে 13 বছৰ চলিহে আছে সেইকাৰণে ইমান ল'ব নোৱাৰে সিও মানে ভাগৰি যায় আৰু অকণমান সময় হ'লেও লওঁ মই অকণমান চাওঁ বুলি কওঁ আৰু গা পা ধুই মেলি লওঁ যে অকণমান বিচনাত বহাই থৈ দিওঁ আৰু খালি চাব দিওঁ আৰু যাতে বিচনা কাষত আহি নাপায় কাষত আহি নপৰে তো যি নহওক ভাত পানী খাই মেলি শুই যাওঁ আৰু শুই যাওঁ মানে এনে শুই থাকিম মোবাইল চোবাইল টিপি থাকিম আৰু চাম আৰু মোবাইল তো যি নহওক ভিডিঅ'টো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াবা পাৰিব আকৌ লগ পাম এটা ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট